খবৰ আৰু এই খবৰে হয়তো অসমৰ প্ৰতিটো পৰিয়ালক উদ্বিগ্ন কৰিব পাৰে। আপোনাৰ সন্তানটিৰ বৃদ্ধি আৰু বিকাশৰ বাবে আপুনি দৈনিক গাখীৰ খুৱাই আছে নেকি? যদি আপুনি বজাৰৰ পৰা ক্ৰয় কৰা গাখীৰ খুৱাই আছে তেনেহ'লে আপুনি 10 বাৰ চিন্তা কৰক, কিয়নো এবাৰ গাখীৰত ইউৰিয়াৰ পৰা আৰম্ভ কৰি একাধিক বিষাক্ত দ্ৰব্য মিলোৱাৰ প্ৰতিবেদন প্ৰকাশ পাইছে আৰু যি প্ৰতিবেদনৰ কথা শুনিলে হয়তো আপোনালোকো আচৰিত হৈ পৰিব আৰু ভয় খাব। আৰু সেই প্ৰতিবেদনত কি এবাৰ বিষাক্ত পদাৰ্থ উদ্ধাৰ কৰা হৈছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। গাখীৰৰ নামত আপুনি প্ৰতিদিনে খাইছে বৰবিষ। আপুনি বৰবিষ খাই আছে গাখীৰৰ নামত প্ৰতিদিনে। গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীত হাজাৰ হাজাৰ চেম্পুলত ধৰা পৰিছে বিষাক্ত দ্ৰব্য। প্ৰতিখন ৰাজ্যতে বৃদ্ধি ভেজাল গাখীৰ দুগ্ধজাত সামগ্ৰীৰ পৰিমাণ। ইউৰিয়া, কষ্টিক সোডা, মাল্টোডেক্টচিন দ্ৰব্য মিহলি পোৱা গৈছে গাখীৰত। হাইড্ৰজেন পেৰক্সাইড আৰু ফৰ্মেলিনৰ উপস্থিতিও ধৰা পৰিছে গাখীৰত। FSSAI প্ৰতিবেদনত উন্মোচিত হৈছে এই ভয়ংকৰ তথ্য। গাখীৰৰ সৈতে মিহলোৱা হৈছে ইউৰিয়া। আপুনি ভাবিব নোৱাৰা ধৰণে গাখীৰত মিহলোৱা হৈছে ইউৰিয়া। ৰাসায়নিক পদাৰ্থৰ দৰে প্ৰস্তুত কৰা হয় গাখীৰ, যেটো গাখীৰ আচলতে গৰুৰ পৰা পোৱা যায়। ভেজাল গাখীৰৰ প্ৰস্তুতিৰ শীৰ্ষত আছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত সৰ্বাধিক ভেজাল গাখীৰ। ৰাজ্যখনৰ ২৭,৭৫০টা চেম্পুলত ১৬,১৮৩টাত বিসংগতি পোৱা গৈছে। গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীত পোৱা গৈছে বিষাক্ত দ্ৰব্য। তালিকাৰ দ্বিতীয় স্থানত আছে ৰাজস্থান। তালিকাৰ দ্বিতীয় স্থানত নাম আছে ৰাজস্থানৰ। ৰাজস্থানৰ ১৮,২৬৬টা চেম্পুলত পোৱা গৈছে ৩,৫৬৬টা চেম্পুলতে পোৱা গৈছে এনে বিষাক্ত দ্ৰব্য। তৃতীয় স্থানত আছে কেৰালা। দেশৰ তৃতীয় স্থানত আছে কেৰালা। কেৰালাৰ ১০,৭৯২টা চেম্পুলৰ ভিতৰত ১২,০৯৭টা চেম্পুলতে পোৱা গৈছে বিসংগতি। অসমৰ ১,১৩৯টা চেম্পুলৰ ভিতৰত ২২৫টা চেম্পুলতে পোৱা গৈছে বিসংগতি। বিষাক্ত গাখীৰ বিক্ৰীৰ বাবে ২০২৩-২৪ বৰ্ষত অসমত চিভিল কেছ ৰুজু হৈছিল ৩০টা। অসমত ৩০টা চিভিল কেছ ৰুজু হৈছিল। বজাৰৰ পৰা গাখীৰ ক্ৰয় কৰোঁতে আপুনি এবাৰ সাৱধান হওক, 10 বাৰ চিন্তা কৰক। আপুনি বজাৰৰ পৰা আপোনাৰ সন্তানৰ বাবে বা আপোনাৰ ঘৰৰ বাবে যদি আপুনি গাখীৰ ক্ৰয় কৰিছে বা দুগ্ধজাত সামগ্ৰী আপুনি ক্ৰয় কৰি লৈ গৈছে তেনেহ'লে আপুনি এবাৰ 10 বাৰ চিন্তা কৰক যে এই গাখীৰ বা এই দুগ্ধজাত সামগ্ৰী আপুনি খাব নে নাখায়। কিয়নো যিবোৰ গাখীৰক আপোনালোকে পুষ্টিকৰ খাদ্য বুলি আপোনাৰ ঘৰলৈ লৈ গৈছে ক্ৰয় কৰি, সেই পুষ্টিকৰ খাদ্যতে ওলাইছে এতিয়া বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি থকাৰ এই খবৰ লাভ কৰা হৈছে। আৰু এই বিশেষ প্ৰতিবেদন প্ৰকাশ পাইছে বা বিশেষ প্ৰতিবেদনত উন্মোচিত কৰিছে FSSAI নামৰ যেটো সংস্থা, চৰকাৰী সংস্থাই এই প্ৰতিবেদনত ভয়ংকৰ তথ্য উন্মোচিত হৈছে। ভেজাল গাখীৰ প্ৰস্তুত কৰাৰ শীৰ্ষত আছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ ২৭,৭৫০টা চেম্পুলত ১৬,১৮৩টা চেম্পুলত পোৱা গৈছে বিষাক্ত দ্ৰব্য। গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীত পোৱা গৈছে বিষাক্ত দ্ৰব্য। তালিকাৰ দ্বিতীয় স্থানত আছে ৰাজস্থান। ১৮,২৬৬টা চেম্পুলৰ ভিতৰত ৩,৫৬৬টা চেম্পুলত পোৱা গৈছে বিষাক্ত দ্ৰব্য। তৃতীয় স্থানত আছে কেৰালা। কেৰালাৰ ১০,৭৯২টা চেম্পুলৰ ভিতৰত ১২,০৯৭টা চেম্পুলতেই পোৱা গৈছে বিষাক্ত এই দ্ৰব্য মিহলি থকাৰ তথ্য। অসমৰ ১,১৩৯টা চেম্পুলৰ ভিতৰত ১২৫টা চেম্পুলতে পোৱা গৈছে বিষাক্ত দ্ৰব্য। গাখীৰ বিক্ৰীৰ বাবে ২০২৩-২৪ বৰ্ষত অসমত ৪টাকৈ অপৰাধজনিত গোচৰ ৰুজু কৰা হৈছে। অসমত চিভিল কেছ ৰুজু হৈছিল ৩০টা। বজাৰৰ পৰা গাখীৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত ৩০টা চিভিল কেছ ৰুজু হৈছিল অসমত। আৰু সেয়েহে আপুনি এতিয়া কেৱল অসমতেই নহয় সমগ্ৰ দেশতেই ভেজাল হৈ পৰিছে পুষ্টিকৰ খাদ্য বুলি আপুনি ক্ৰয় কৰি লৈ যোৱা এই গাখীৰ। আমি কিছুদিনৰ পূৰ্বে এক প্ৰতিবেদনো আপোনালোকক দেখুৱাইছিলোঁ যে গুৱাহাটী মহানগৰত
কেনেদৰে পল্টন বজাৰত গাখীৰত কেনেদৰে মুকলিভাৱে তেওঁলোকে পাউডাৰ মিহলি কৰি সেই গাখীৰক তেওঁলোকে পিয়ৰ গাখীৰ বুলি পিয়ৰ গৰু গাখীৰ বুলি কেনেদৰে বিক্ৰী কৰি থকাৰ সময়তে ধৰা পৰিছিল আৰু তাৰ পাছতে জনতাই পশুখেদা দিছিল এগৰাকী গোৱালক সেই দৃশ্য আমি পল্টন বজাৰত সংঘটিত হোৱা সেই দৃশ্য আপোনালোকক দেখুৱাইছিলোঁ আৰু তাৰ পাছতে এবাৰ FSSAI ফালৰ পৰা এক প্ৰতিবেদন দিয়া হৈছে আৰু এই প্ৰতিবেদন অনুসৰি গাখীৰত পোৱা গৈছে বিষাক্ত দ্ৰব্য আৰু এই দ্ৰব্যসমূহৰ ভিতৰত যদি আপুনি চোৱা যায় তেনেহ'লে এই গাখীৰত পোৱা গৈছে ইউৰিয়া কষ্টিক অক্সাইড কষ্টিক সোডা মাল্টো ডেক্সটিন দ্ৰব্য মিহলি থকাৰ তথ্য ইতিমধ্যে লাভ কৰা হৈছে অন্যহাতে হাইড্ৰজেন পেৰাক্সাইড আৰু ফৰ্মেলিনৰ উপস্থিতিও আছে এই গাখীৰত আৰু ইয়াৰ ফলত এতিয়া আপুনি গাখীৰ ক্ৰয় কৰোঁতে বা আপোনাৰ সন্তানটিৰ স্বাস্থ্য আপুনি আচলতে সন্তানটিৰ স্বাস্থ্য আপুনি ভাল কৰিছে নে বেয়া কৰিছে সেয়া এতিয়া নিৰ্ভৰ কৰিছে আপুনি ক্ৰয় কৰা গাখীৰৰ ওপৰত